সকলোকে স্বাগতম জনাইছোঁ LPNME ছাৰ ইউটিউব চেনেললৈ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ পাৰ্ট 3 সংখ্যাৰ সৈতে খেলা তাত থকা অনুশীলনী 3.1ৰ প্ৰশ্নকেইটা। চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে, প্ৰথমে ইংলিছত চাই লোৱা। কালাৰ দ্য নাম্বাৰ্ছ ইন দ্য ফলোয়িং মেজিক চেল ইউজিং দ্য চিমিলাৰ পেটাৰ্ণ এজ ডিছকাছ এবভ। আৰু অসমীয়াত কি কৈছে চোৱা, ওপৰত আলোচনা কৰা ধৰণেৰে একেধৰণৰ আহি ব্যৱহাৰ কৰি তলৰ যাদু কোষবোৰত থকা সংখ্যাবোৰ ৰং কৰা। চ' ওপৰত আমাৰ দুটামান কিয়া দি আছে, প্ৰশ্ন দি আছে, আৰু এই প্ৰশ্নখিনি কেনেধৰণে সমাধান কৰিছে সেই কথাখিনি ইয়াত লিখা আছে। প্ৰথমে এইটো বুজি লোৱা। কৈছে যে ইয়াত এটা সংখ্যা যদি তাৰ দুয়ো কাষে থকা দুয়োটা সংখ্যাতকৈ সৰু হয় তেন্তে সংখ্যাটোত থকা কোষটোক ৰং দিয়া হৈছে। অৰ্থাৎ চোৱা ইয়াত কি কৈছে, ইয়াত মই কেইটামান সংখ্যা লিখি আছোঁ। ইয়াত যেনে লিখিলোঁ 6, ইয়াত 8, তাৰপিছত ইয়াত 3, 2, 9, তাৰপিছত ইয়াত 12, তাৰপিছত ইয়াত লিখিলোঁ ধৰিলোঁ 2। এতিয়া চোৱা ইয়াত কি কৈছে, কৈছে যে এটা সংখ্যা যদি তাৰ কাষৰ থকা, অৰ্থাৎ এটা সংখ্যাৰ ওচৰত থকা আন দুটা সংখ্যাতকৈ যদি সংখ্যাটো যদি সৰু হয়, অৰ্থাৎ এটা সংখ্যা যদি তাৰ ওচৰত থকা আন দুটা সংখ্যাতকৈ সৰু হয় তেতিয়া সেই সৰু সংখ্যাটো কি কৰিব লাগিব, আমি ৰং কৰিব লাগিব। এতিয়া চোৱা যিহেতু 8তকৈ কি হৈছে 6টো কি সৰু, তাৰমানে এই ঘৰটোত কি কৰিব লাগিব, আমি 6টো ৰং কৰিব লাগিব, যিহেতু ইয়াৰ কাষত আৰু বেলেগ সংখ্যা নাই। এতিয়া চোৱা এই 6 আৰু 3ৰ মাজত কি আছে 8, 8টো যিহেতু 3তকৈ ডাঙৰ, তাৰমানে এইটো ঘৰত আমি কি কৰিব নোৱাৰিম, ৰং কৰিব নোৱাৰিম। এতিয়া চোৱা 8 আৰু 2ৰ মাজত কি আছে, 3টো আছে, হয়নে? চোৱা যিহেতু 8 আৰু 2ৰ মাজত 3টো আছে, 3টো যিহেতু চোৱা 2তকৈ ডাঙৰ, তাৰমানে এই 3টো আমি ৰং কৰিব নোৱাৰিম। আকৌ চোৱা এই 3 আৰু 9ৰ মাজত কি আছে 2, এতিয়া 2 সংখ্যাটো 3 আৰু 9তকৈ যিহেতু সৰু, তাৰমানে এই 2 সংখ্যাটো আমি কি কৰিব পাৰিম, ৰং কৰিব পাৰিম। ঠিক তেনেকৈ এতিয়া চোৱা 2 আৰু 12ৰ মাজত কিমান আছে, 9 আছে। এই 9 সংখ্যাটো চোৱা 2তকৈ কিন্তু ডাঙৰ, তাৰমানে 9টো কি কৰিব নোৱাৰিম, ৰং কৰিব নোৱাৰিম। ঠিক তেনেকৈ 9 আৰু 2ৰ মাজত কি আছে 12, 12 সংখ্যাটো চোৱা 2তকৈ যিহেতু ডাঙৰ, 9তকৈও ডাঙৰ, তাৰমানে ডাঙৰ সংখ্যাটো আমি কি কৰিব নোৱাৰি, ৰং কৰিব নোৱাৰি। এতিয়া চোৱা 1 নম্বৰ প্ৰশ্নটো কি কৈছে আমাক, কৈছে ওপৰৰ আলোচনা কৰা ধৰণেৰে একেধৰণৰ আহি ব্যৱহাৰ কৰি তলৰ যাদু কোষবোৰত থকা সংখ্যাবোৰ ৰং কৰা। এতিয়া চোৱা কেনেকৈ কৰিবা। ইয়াত কিমান আছে চোৱা 9843, আৰু ইয়াত আছে 794, ইয়াত আছে 4732। এই সংখ্যাটো ইয়াৰ ওচৰত থকা দুটা সংখ্যাতকৈ যিহেতু সৰু সংখ্যাটো, তাৰমানে এই সংখ্যাটো আমি কি কৰিম, ৰং কৰিম। এই ঘৰটো তোমালোকে কি কৰিবা, ৰং কৰি দিবা। মই পেঞ্চিলেৰে ৰং কৰি দিছোঁ, তোমালোকে ৰং পেঞ্চিলেৰে কি কৰিবা, ৰং কৰি দিবা। অৰ্থাৎ চোৱা 9843 আৰু 4732তকৈ যিহেতু চোৱা 794টো সৰু, তাৰমানে এই ঘৰটো কি কৰিব লাগিব, আমি ৰং কৰিব লাগিব। এতিয়া চোৱা ইয়াত কিমান আছে 4732, ইয়াত আছে 3971। চোৱা 4732তকৈ 3971টো সৰু, তাৰ ওচৰৰ সংখ্যাটো চোৱাচোন কিমান আছে 2587, তাৰমানে এই সংখ্যাটোতকৈ এইটো আৰু সৰু, কিন্তু এইটোতকৈ কিন্তু এইটো আৰু সৰু, সংখ্যাটো কি এইটো আৰু বেছি সৰু, হয়নে? এতিয়া চোৱা 2587 সংখ্যাটো 8753তকৈ কিন্তু এই সংখ্যাটো সৰু, অৰ্থাৎ এই দুটা সংখ্যাতকৈ এই মাজৰ সংখ্যাটো সৰু, হয়নে? তাৰমানে এই সৰু সংখ্যাটো আমি কি কৰিব লাগিব, এই ঘৰটো ৰং কৰি দিব লাগিব। অৰ্থাৎ এটা সংখ্যা আমি কেতিয়া ৰং কৰিম, যেতিয়া ইয়াৰ ওচৰত থকা আন দুটা সংখ্যাতকৈ সংখ্যাটো সৰু হ'ব তেতিয়া ঘৰটো আমি ৰং কৰিম। এতিয়া চোৱা ইয়াত কিমান আছে 8713, আৰু ইয়াত কিমান আছে 8947। এইটো সংখ্যাতকৈ এই সংখ্যাটো ডাঙৰ, হয়নে? এই সংখ্যাটো আমি ৰং কৰিব নোৱাৰি। এই সংখ্যাটোতকৈ চোৱা 9107টো আৰু বেছি ডাঙৰ, এইটো ঘৰ আমি ৰং কৰিব নোৱাৰি। এই 9107 আৰু 997ৰ মাজত চোৱা 400 কিমান আছে 56 আছে। এই সংখ্যাটো চোৱা যিহেতু এই দুটা সংখ্যাতকৈ এই সংখ্যাটো সৰু, তাৰমানে এই ঘৰটো আমি কি কৰিম, ৰং কৰিম। এই ঘৰটো কি কৰিবা, তোমালোকে ৰং কৰি দিবা। আৰু ইংলিছত হ'লেও কি কৰিবা, তোমালোকে এই ঘৰটো ৰং কৰিবা, তাৰপিছত এই ঘৰটো ৰং কৰিবা, এই ঘৰটো ৰং কৰি দিবা। মই ইয়াত অলপ ধুনীয়াকৈ কৰা নাই, তোমালোকে ধুনীয়াকৈ কৰি ল'বা। তাৰপিছত এই সংখ্যাটো কি কৰিবা, তোমালোকে ৰং কৰি দিবা। তাৰপিছত চোৱা এতিয়া 2 নম্বৰটো কি কৈছে, ফিল আপ দ্য ফলোয়িং মেজিক চেল উইথ অনলি 4 ডিজিট নাম্বাৰ্ছ ইউজিং দ্য চিমিলাৰ পেটাৰ্ণ এজ ডিছকাছ এবভ। আৰু অসমীয়াত কি কৈছে চোৱা, ওপৰত আলোচনা কৰা ধৰণেৰে একে আহি ব্যৱহাৰ কৰি তলৰ যাদু কোষবোৰ কেৱল 4টা অংশবিশিষ্ট সংখ্যাৰে পূৰ কৰা। কেইটা অংক বহাম, আমি 4টা অংশবিশিষ্ট সংখ্যা বহাব লাগিব। এতিয়া চোৱা ইয়াত কিমান আছে 3986। এতিয়া 3986টো চোৱা যিহেতু কি কৰিছে, ইয়াত ৰং কৰি দি আছে, তাৰমানে ইয়াতকৈ অলপ ইয়াত কি লিখিব লাগিব, ডাঙৰ এটা সংখ্যা লিখিব লাগিব। চ' 3986 লিখা আছে, ইয়াত আমি কিমান লিখিম 4000। এতিয়া চোৱা 4000তকৈ 3986টো কি সৰু, তাৰমানে এই ঘৰটো কি কৰিব পাৰি, আমি ৰং কৰিব পাৰি। তাৰপিছত চোৱা এতিয়া ইয়াত 4000 আছে, ইয়াত কি কৰা, এতিয়া লিখি দিয়ে 7000। এতিয়া চোৱা ইয়াত 7000 লিখা আছে, ইয়াত কিমান আছে 6837। এতিয়া এই 7000 আৰু ইয়াত এনেকুৱা এটা সংখ্যা লিখিব লাগিব, এই সংখ্যা অৰ্থাৎ এইটো সংখ্যা আৰু এইটো সংখ্যাতকৈ এই সংখ্যাটো যেতিয়া সৰু হ'ব তেতিয়া এই সংখ্যাটো কি কৰিব পাৰিম, আমি ৰং কৰিব পাৰিম। এতিয়া ইয়াত লিখি দিয়া, তোমালোকে লিখা কিমান লিখিবা
ইয়াত লিখা যেহেতু ইয়াত 8100 আছে তাৰমানে ইয়াত লিখি দিয়া 9000 8500 লিখি দিয়া ইয়াত 8500 এতিয়া চোৱা 8500 আৰু 7000তকৈ চোৱা 6837টো সৰু সেইকাৰণে এই ঘৰটো ৰং কৰিছে আকৌ এতিয়া চোৱা 8500 ইয়াত লিখিছোঁ 8500 এতিয়া চোৱা ইয়াত কিমান লিখিছে 8105 এতিয়া ইয়াত এনেকুৱা এটা সংখ্যা লিখিব লাগিব এইটোতকৈ ইয়াত ডাঙৰ সংখ্যাটো লিখিব লাগিব চোৱা কিমান লিখিম আমি ইয়াত লিখি দিলোঁ আমি 8700 লিখি দিলোঁ 8700 এতিয়া চোৱা 8700 আৰু 8500তকৈ 8105টো সৰু তাৰমানে এই ঘৰটো কি কৰা আছে ৰং কৰা আছে এতিয়া চোৱা ইয়াত এনেকুৱা এটা সংখ্যা লিখিব লাগিব এই সংখ্যাটো কি হ'ব লাগিব এই ইয়াৰ থকা সংখ্যাতকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব ইয়াত লিখি দিয়া তোমালোকে 9000 মান লিখি দিয়া চোৱা 9000তকৈ কি হ'ব 7516টো সৰু হ'ব তাৰমানে এই ঘৰটো কি হ'বগৈ ৰং কৰা হ'ব সৰু ঘৰটো আমি কি কৰিব লাগে ৰং কৰিব লাগে হয়নে এইটো হৈ গ'ল আমাৰ 2 নম্বৰ আনচাৰ আৰু এইটো চাইছে ইংলিছত এই ধৰণে লিখি দিবা যে ইয়াত লিখিবা 9000 ইয়াত লিখি দিবা 8700 তাৰপিছত ইয়াত লিখি দিবা 8500 তাৰপিছত ইয়াত 7000 লিখিব পাৰা ইয়াত লিখি দিব 4000 লিখিব পাৰা অৰ্থাৎ ইয়াত মই 4000 লিখিছোঁ তোমালোকে 5000 লিখিব পাৰা কাৰণ ইয়াতকৈ এই সৰু অৰ্থাৎ এই সংখ্যাতকৈ ইয়াত থকা সংখ্যাটো অলপ ডাঙৰ হ'ব লাগিব আকৌ ইয়াত থকা সংখ্যাটো এই ইয়াত থকা সংখ্যাত অৰ্থাৎ এইটো সংখ্যাতকৈ ইয়াত থকা সংখ্যা দুটা কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব অৰ্থাৎ এইটো সংখ্যাতকৈ ইয়াৰ ওচৰত থকা ঘৰৰ সংখ্যাকেইটা কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব তোমালোকে বেলেগ সংখ্যা লিখি পেলাই এইটো প্ৰশ্নৰ উত্তৰটো সমাধান কৰিব পাৰিবা তাৰপিছত 3 নম্বৰটো কি কৈছে চোৱা ইউজিং দ্য নাম্বাৰ বিটুইন 1000 and 10000 উইদাউট ৰিপিটিং কনষ্ট্ৰাক্ট দ্য ফলোয়িং মেজিক চেল এজ মেনি ৱেজ এজ পচিবল আৰু অসমীয়াত কি কৈছে চোৱা পুনৰাবৃত্তি নকৰাকৈ 1000 আৰু 10000ৰ মাজৰ সংখ্যা ব্যৱহাৰ কৰি যিমান পাৰি সিমান ধৰণে তলত দিয়া যাদু কোষবোৰ গঠন কৰিবলৈ চেষ্টা কৰা অৰ্থাৎ আমাক কি কৰিব দিছে 1000 পৰা 10000ৰ মাজত যিমানকেইটা সংখ্যা আছে এই সংখ্যাকেইটা ব্যৱহাৰ কৰিব দিছে আৰু এটা সংখ্যা আমি কিন্তু এবাৰে লিখিব পাৰিম চোৱা কেনেকৈ কৰিম প্ৰথমে ইয়াত আমি লিখি ল'লোঁ 2000 লিখি লৈছোঁ এতিয়া 2000ৰ পিছত ইয়াত 1500 লিখি লৈছোঁ আৰু ইয়াত লিখি লৈছোঁ 2200 ইয়াত কিমান লিখিছোঁ 2200 এতিয়া চোৱা এই 2000 আৰু 2200তকৈ চোৱা 1500টো সৰু তাৰমানে এই ঘৰটো আমি কি কৰিব পাৰিম ৰং কৰিব পাৰিম এই ঘৰটো কি কৰিবা তোমালোকে ৰং পেঞ্চিলেৰে কি কৰিবা ৰং কৰি দিবা মই ইয়াত পেঞ্চিলেৰে কৰি দিছোঁ ইয়াত লিখিবা 1500 বুলি ইয়াত কিমান লিখিবা 1500 তাৰপিছত চোৱা ইয়াত কিমান লিখিছোঁ 2200 এতিয়া 2200তকৈ ইয়াত কি কৰা 6000 বুলি লিখি দিয়াচোন 6000 এতিয়া চোৱা ইয়াত 6000 আছে ইয়াত 2200 চোৱা 6000তকৈ 2200টো সৰু এইটো ঘৰ ৰং কৰিব পাৰিমনে নোৱাৰি কাৰণ চোৱা এইটোতকৈ এইটো কিন্তু আৰু সৰু হয়নে সেইকাৰণে এই সৰু ঘৰটো আমি কি কৰিছোঁ ৰং কৰিছোঁ ইয়াত লিখিছোঁ 6000 এতিয়া ইয়াত লিখি দিয়া 3000 ইয়াত 3000 লিখা আৰু ইয়াত লিখি দিয়া 3500 এতিয়া চোৱা এই 6000 আৰু 3500তকৈ কি হ'ব 3000টো কি হ'ব সৰু হ'ব তাৰমানে এই 3000 থকা ঘৰটোত কি কৰিবা তোমালোকে ৰং কৰিবা এইদৰে কি কৰিবা তোমালোকে ৰং কৰি দিবা মই ইয়াত পেঞ্চিলৰ অলপ ৰং কৰি দিছোঁ তোমালোকে গোটেই ঘৰটো কি কৰিবা ৰং কৰি দিবা এই ঘৰটো গোটেইটো ৰং কৰি দিবা তাৰপিছত ইয়াত কিমান আছে 3500 এতিয়া ইয়াত লিখি দিয়া 7000 ইয়াত 7000 লিখা আৰু ইয়াত লিখি দিয়া 5000 আৰু ইয়াত লিখি দিয়া 8000 লিখি দিয়া 8000 এতিয়া চোৱা এই 7000 আৰু 8000ৰ 7000 আৰু 8000তকৈ সৰু সংখ্যাটো কিমান 5000 এই 5000ৰ ঘৰটো কি কৰি দিয়া ৰং কৰি দিয়া এইদৰে কি কৰিবা তোমালোকে ৰং কৰি দিবা এই ঘৰটো এইটো হৈ গ'ল আমাৰ 3 নম্বৰটো আনচাৰ আৰু এইখিনি চাইছে কি কৰিবা ইয়াত ইংলিছতো তোমালোকে একেধৰণে লিখি দিবা তাৰপিছত চোৱা আৰু কি কৈছে ইয়াত ওপৰৰ তালিকাত 9টা কোষত থকা সংখ্যাৰ ভিতৰত কিমানটা সংখ্যাৰ ৰঙীন কৰা হৈছে চোৱা ইয়াত আমি কেইটা ঘৰ ৰং কৰিছোঁ 3টা ঘৰ ৰং কৰিছোঁ হয়নে তাৰমানে ইয়াত লিখিবা অসমীয়াত হ'লে এনেধৰণে লিখিবা নাম্বাৰ 3 সলিউশ্যন প্ৰথমে এই যোনখন ঘৰ আছে এই ঘৰখন তোমালোকে এই বহীত আঁকি ল'বা ধুনীয়াকৈ তাৰপিছত এই তলত এইটো লিখি দিবা যে কৈছে 9টা কোষ থকা সংখ্যাৰ ভিতৰত কিমানটা সংখ্যা ৰঙীন কৰা হৈছে ইয়াত লিখিবা যে 3টা সংখ্যা ৰঙীন কৰা হৈছে মই চোৱা ইয়াত এনচাৰকেইটা কিন্তু কিতাপত কৈ দিছোঁ তোমালোকে কিন্তু কি কৰিবা এনেকুৱা ধৰণৰ বহীত কৰি ল'বা আৰু বহীত এই চাৰ্টখন অৰ্থাৎ এই তালিকাখন অঁকাৰ পিছত তলত কি কৰিবা এই লাইনটো লিখি দিবা 3টা সংখ্যা ৰঙীন কৰা হৈছে আৰু ইংলিছত লিখিবা যে চোৱা ইংলিছত কি লিখা আছে প্ৰশ্নটোত কৈছে হাউ মেনি নাম্বাৰছ আৰ কালাৰ ইন দ্য এবভ টেবুল ইয়াত লিখিবা যে 3 numbers 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 are colored COLOURED colored তাৰপিছত চোৱা 4 নম্বৰ প্ৰশ্নটো কি কৈছে using the table given in question number 1 color the cell if the number in it is larger than its adjacent cells আৰু অসমীয়াত কি কৈছে চোৱা
প্ৰশ্ন নং 1 দিয়া তালিকাখন ব্যৱহাৰ কৰি যদি সংখ্যা এটা ইয়াৰ কাষৰ কোকবোৰত থকা সংখ্যাতকৈ ডাঙৰ হয় তেন্তে কোকটোক ৰং কৰা। অৰ্থাৎ চোৱা, এই যে 1 নম্বৰ যে চাৰ্টখন দিয়া আছে, এই তালিকাখন দিয়া আছে, এই তালিকাখন চাইছে আমি 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো কৰিব লাগিব। চোৱা, মই ইয়াত আগতীয়াকৈ তালিকাখন ইয়াত বনাই থৈছোঁ, অৰ্থাৎ লিখি লৈছোঁ। এতিয়া চোৱা কি কৈছে, ইয়াত কৈছে যে প্ৰশ্ন নং 1 দিয়া তালিকাখন ব্যৱহাৰ কৰি যদি সংখ্যা এটা ইয়াৰ কাষৰ কোকবোৰত থকা সংখ্যাতকৈ ডাঙৰ হয় তেন্তে কোকটোক ৰং কৰা। অৰ্থাৎ চোৱা কি কৈছে, চ' ইয়াত কি আছে 9843 আৰু ইয়াত কিমান আছে 794। এই 794তকৈ এতিয়া কৈছে ডাঙৰ যোনটো সংখ্যা পাবা, এটা সংখ্যাৰ ওচৰত যোনটো ডাঙৰ সংখ্যা পাবা, সেই ডাঙৰ সংখ্যাটো কি কৰিব দিছে, এতিয়া কালাৰ কৰিব দিছে, অৰ্থাৎ ৰং কৰিব দিছে। এই ঘৰটো কি কৰিবা, তোমালোকে ৰং কৰি দিবা। যিহেতু চোৱা 794তকৈ 9843টো ডাঙৰ, তাৰমানে এই ঘৰটো কি কৰি দিবা, তোমালোকে ৰং কৰি দিবা। তাৰপিছত চোৱা, এই 794তকৈ 4732টো কি ডাঙৰ, আকৌ 3971 আৰু 794তকৈ চোৱা 4732টো ডাঙৰ, তাৰমানে এই ঘৰটো কি কৰিবা, এতিয়া ৰং কৰি দিবা। এইদৰে কি কৰিবা, তোমালোকে ৰং পেঞ্চিলেৰে ৰং কৰি দিবা। মই ইয়াত পেঞ্চিলেৰে ৰং কৰি দিছোঁ। এতিয়া চোৱা, ইয়াত কিমান আছে 3971 আৰু ইয়াত কিমান আছে 8753 আৰু ইয়াত আছে 2587। তাৰমানে চোৱা, এইটোতকৈ এই সংখ্যাটো ডাঙৰ, সেইকাৰণে আমি এইটো কি কৰিছোঁ, কালাৰ কৰিছোঁ। কিন্তু এইটোতকৈ এই সংখ্যাটো সৰু, তাৰমানে এইটো কালাৰ নহ'ব। আকৌ এইটোতকৈ এই সংখ্যাটো চোৱা কি হৈছে, ডাঙৰ। চোৱাচোন, এইটো ডাঙৰ সংখ্যা হয়নে? এতিয়া এই সংখ্যাতকৈ এই সংখ্যাটো চোৱাচোন, ওচৰত থকা সংখ্যাটো চোৱা, ইয়াত আছে 8753, ইয়াত আছে 8947। তাৰমানে এই সংখ্যাতকৈ কিন্তু এই সংখ্যাটো ডাঙৰ হয়নে? এতিয়া তাৰ এই ওচৰত থকা সংখ্যাটো চোৱাচোন, এই ঘৰৰ ওচৰত থকা সংখ্যাটো চোৱা, 8947তকৈ চোৱা 9107টো যিহেতু ডাঙৰ। এতিয়া চোৱা 9107ৰ ওচৰত থকা সংখ্যাটো চোৱাচোন কিমান, 456। তাৰমানে চোৱা, এই সংখ্যাতকৈ এই সংখ্যাটো ডাঙৰ, আকৌ এইটোতকৈ এইটো কিন্তু ডাঙৰ, এইটোতকৈ চোৱা এই সংখ্যাটো আৰু বেছি ডাঙৰ। সেইকাৰণে এই সংখ্যাটো কি হ'বগৈ, আমাৰ ৰং কৰিব লাগিব। এই ঘৰটো কি কৰিবা, ৰং কৰিব লাগিব। যিহেতু চোৱা, ইয়াৰ ওচৰত থকা সংখ্যাটো কি সৰু, এই সংখ্যাটো সৰু, এইটো সৰু, তাৰমানে এই সংখ্যাটো যিহেতু ডাঙৰ, সেইকাৰণে এই ঘৰটো আমি কি কৰিব লাগিব, ৰং কৰিব লাগিব। এতিয়া চোৱা, এইটো ঘৰতকৈ এই সংখ্যাটো কি চোৱা, যিহেতু ডাঙৰ, তাৰমানে এই ঘৰটো আমি কি কৰি দিম, ৰং কৰি দিম। এইটোতকৈ চোৱা, এইটো যিহেতু কি ডাঙৰ সংখ্যাটো, সেইকাৰণে আমি এই ঘৰটো কি কৰিব লাগিব, ৰং কৰিব লাগিব। এইটো হৈ গ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ। 4 নম্বৰ কেইটা ঘৰ ৰং কৰিছোঁ, 1 2 3 4টা ঘৰ ৰং কৰিছোঁ। এইটো হ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ। আৰু যদি তোমালোকে যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ।